মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মিঠা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই 2 কাপ ময়দা লৈছোঁ আৰু অলপ নিমখ দিছোঁ। যিহেতু মিঠা বনাম সেইকাৰণে মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ আৰু আধা চামুচ মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত 2 চামুচ মই গৰু ঘিউ দিছোঁ আৰু 2 চামুচ মই ৰিফাইন তেল দিছোঁ আৰু দুয়োটা বস্তু মিলাই পেলাই দিলে মানে খুৰমাটো খুব ক্ৰিস্পি হয় আৰু খুব মচমচীয়া ভাল লাগে খাবলৈ। সেইকাৰণে মই 2 চামুচ ৰিফাইন অইল আৰু 2 চামুচ গৰু ঘিউ দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম যাতে ময়দা আৰু তেল ঘিউখিনি ভালকৈ মিক্স হৈ যায়। আৰু আমাৰ এইটো ড'টো ৰেডি হ'ল বুলি আমি কেনেকৈ জানিম? প্ৰথমতে আমি মিক্স কৰি পেলাই আমি এটা মুঠি মাৰি ল'ম আৰু যেতিয়া মুঠিটো মাৰিম তেতিয়া মানে মুঠিটো যদি এই ধৰণে আচক এতিয়ালৈকে আমাৰ ৰেডি হোৱা নাই। আকৌ মই অলপ ভালকৈ এইখিনি মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত মানে মিক্সটো ভাল নহ'লে আমাৰ লাডুটো নহ'ব। আচক এতিয়া পূৰা লাডুটো হৈছে আৰু প্ৰেছ কৰোঁতে ভাঙি যাব। এই ধৰণে হ'ব লাগে। এই পৰ্যায়ত হ'লে আমি এতিয়া পানী দি পেলাই নৰ্মেল পানী লৈছোঁ মই পানী লৈ পেলাই এইখিনি এটা ড'ল কৰি ল'ম আৰু এতিয়া মই এইখিনি মঠিম, কিন্তু একেবাৰে কোমল নহয়, অলপ টানকৈ মঠিম। বেছি কোমলো নহয়, বেছি কোমল হ'লে তেতিয়া আমাৰ খুৰমাখিনি খুব ভাল নহ'ব। খুৰমা ৰেচিপিটো হয়তো সকলোৱে জানে, বহুত সহজ হয়, কিন্তু কেতিয়াবা কাৰোবাৰ অলপ কিবা বেয়াও হ'ব পাৰে আৰু এই জোখেৰে বনাবচোন। আৰু এতিয়া এইখিনি মই মঠি ল'লোঁ। মঠি পেলাই এইখিনি মই অলপ দেৰি 10 মিনিটমান অলপ দেৰি মই ঢাকি পেলাই থৈ দিম। তেতিয়া এইখিনি অলপ ভালকৈ হেৰি হৈ যাব। আৰু এতিয়া মই 10 মিনিট ঢাকি ৰাখি দিছোঁ। দি পেলাই 10 মিনিট হোৱাৰ পিছত মই এইখিনি খুলি লৈছোঁ। এতিয়া এইখিনি মই আকৌ অলপ দেৰি অলপ মিলাই ল'ম আৰু এই ধৰণে মই নমঠো এইখিনি মই এই ধৰণে মিলাই ল'ম। এই ধৰণে কৰিবচোন। এই ধৰণে মানে মাজত হেৰি কৰি পেলাই তাৰপিছত মানে এইখিনি ভালকৈ আকৌ ছাইডৰ পৰা আনি পেলাই এটা হেৰি কৰি ল'ব। এই প্ৰচেছটো কৰিবচোন 2-3 বাৰমান এই প্ৰচেছটো কৰিব, তেতিয়া খুৰমাখিনি খুব ভাল হয় আৰু এতিয়া মই ইয়াৰ পৰা 3টামান লাডু উলিয়াই ল'ম আৰু এতিয়া এইখিনি লাডু উলিয়াই লৈছোঁ আৰু এতিয়া মই ৰুটি বেলিম। আৰু যিহেতু ঈদ আহি আছে সেইকাৰণে ভাবিলোঁ আজি এটা মিঠা ৰেচিপি দিওঁ, হয়তো কাৰোবাৰ হেৰি হ'ব পাৰে, ইজি হ'ব পাৰে, ঈদত বনাই আলহীক আপ্যায়ন কৰিব পাৰে। আৰু এতিয়া মই যেতিয়া ৰুটিখিনি বেলাৰ আগত আকৌ মই এই প্ৰচেছটো আকৌ এবাৰ কৰিম। এই ধৰণে কৰিবচোন। এই ধৰণে কৰিলে খুৰমাটো খুব ভাল হয়। আৰু এতিয়া মই এই প্ৰচেছটো আকৌ এবাৰ কৰিছোঁ। এতিয়া মই ভালকৈ ৰুটিখন বেলি ল'ম। আপোনালোকে ঈদত কি বনায় বাৰু? মই খুৰমাটো এতিয়া বনাইছোঁ আৰু যদি কিবা দিবলৈ হয় তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰিব, মই দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই ইয়াত ৰুটিখন বেলি ল'ম আৰু কিমানখিনি ঠিক বেলিছোঁ মই আপোনালোকক দেখাই দিম বাৰু। এয়াই মই ইমানখিনি ঠিক বেলিছোঁ। এয়া চাওক এইখিনি। এতিয়া মই এইটো এটা শ্বেপ দি পেলাই কাটি ল'ম। এয়া চাওক এইখিনি মই এটা শ্বেপ দি পেলাই কাটি লৈছোঁ। মই স্কুৱাৰে কৰিছোঁ আৰু খুৰমা সাধাৰণতে স্কুৱাৰ থাকে বা কেতিয়াবা অলপ আঙুলিৰ নিচিনা দীঘল দীঘল থাকে। যিটো শ্বেপ আপোনালোকে ভাল পায় আপোনালোকে সেই শ্বেপতে কাটি ল'ব। মই স্কুৱাৰটো কৰিছোঁ। স্কুৱাৰটো মানে সৰু সৰু হয়, তেতিয়া আৰু মানে ভাল লাগে, কেইদিনমান আমি ৰাখিবও পাৰোঁ আৰু এইটো খুৰমাটো ইমান সোনকালে বেয়াও নহয়, আমি ষ্ট'ৰ কৰিও কেইদিনমান ৰাখিব পাৰোঁ, কাৰণ চুগাৰ কোটেড হয়, ইমান সোনকালে বেয়া নহয়। আৰু ল'ৰা ছোৱালীৰ এইটো খুব ফেভাৰেট হয়, ল'ৰা ছোৱালীয়ে খুব ভাল পায়। এয়া চাওক মই এইখিনি বনাই ল'লোঁ আৰু এয়া মই 3টা লাডুৰ গোটেইখিনি বনাই ল'লোঁ। চাওকচোন ভালেমানখিনি হৈছে। আৰু এতিয়া মই তেলখিনি গৰম কৰি লৈছোঁ আৰু বেছিও তেলখিনি গৰম নকৰিব। চাওকচোন এই পৰ্যায়লৈকে গৰম হ'ব লাগিব। বেছি গৰম হ'লে কি হ'ব, বাহিৰৰ ফালে ৰঙা পৰি যাব, ভিতৰখন কেঁচা হৈ থাকিব। তেতিয়া মানে আমাৰ খুৰমাখিনি ক্ৰিস্পি নহ'ব, মচমচীয়া নহ'ব মানে। আৰু এই সময়ত মই তেলখিনি এই ধৰণে গৰম থাকোঁতেই মই খুৰমাখিনি তেলত দি দিম। দিয়াৰ পিছত এয়া চাওক এইখিনি দি দিছোঁ। দি পেলাই এতিয়া লাহে লাহে খুৰমাখিনি কি হ'ব, ওপৰলৈ উপঙি আহিব। আৰু যদি পাৰে তেতিয়াহ'লে অলপ কেৰাহীখন লৰাই দিব। এই ধৰণে কেৰাহীখন লৰাই দিব, কাৰণ চামুচেৰে নলৰাব, কাৰণ এই সময়ত এইখিনি খুব কোমল হৈ থাকে, ভাঙি যাব পাৰে। কেৰাহীখন অলপ লৰাই দিব আৰু চাওকচোন খুৰমাখিনি ওপৰলৈ উঠি আহিছে। এই ধৰণে খুৰমাখিনি যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া গেছৰ ফ্লেমটো অলপ হাই কৰি দিব। চাওক গোটেইখিনি উঠি আহি গ'লগৈ।
আৰু এতিয়া অলপ ফ্লেমটো হাই কৰি দিব, তেতিয়া লাহে লাহে, কাৰণ এই ফ্লেমটো যদি এতিয়া কমে হৈ থাকে তেতিয়াহ'লে কি হ'ব, আমাৰ খুৰমাখিনিয়ে তেলখিনি বেছি শুহি ল'ব। আৰু যেতিয়া ওপৰলৈ উঠাৰ লগে লগে আপোনালোকে গেছৰ ফ্লেমটো অলপ হাই কৰি দিব, আৰু তেতিয়া লাহে লাহে অলপ অলপ লুটিয়াই চুটিয়াই দি থাকিব, তেতিয়া এইখিনি কালাৰ আহি যাব। এতিয়া এই ধৰণে লুটিয়াই দিব আৰু গেছৰ ফ্লেমটো অলপ হাই কৰি দিব, আৰু তেতিয়া এইখিনি খুব ধুনীয়াকৈ ফুলিও আহিব আৰু লাহে লাহে কালাৰো আহি যাব। মই বেছি কালাৰ নকৰোঁ, কাৰণ যিহেতু আমি চুগাৰত কোট কৰিম, আৰু ইমানখিনি কালাৰ কৰিছোঁ। আৰু এইখিনি আৰু এটা কথা, নমোৱাৰ পিছত কিন্তু নিজে নিজে আৰু অলপ কুক হৈ পেলাই, কাৰণ নমোৱাৰ পিছততো কুকিং প্ৰচেছ চলি থাকে, সেইকাৰণে এইখিনি নিজে নিজে আৰু অলপ কালাৰ হৈ যাবগৈ। মই এই কালাৰ হোৱালৈকে মই এইখিনি নমাই দিছোঁ, আৰু এতিয়া এইখিনি নমাই পেলাই বাকী যিমানখিনি আছে মই এইখিনিও ভালকৈ ভাজি ল'ম। চাওকচোন খুৰমাখিনি ফুলি পেলাই কিমান ডাঙৰ হৈছে, আৰু এতিয়া মই এইখিনি নমাই দিছোঁ। আৰু এইটো ৰেচিপিটো খুব সহজ হয়, বনাবলৈও খাবলৈও খুব ভাল। আৰু এইখিনি মই বনাই লৈছোঁ, আৰু বাকীখিনিও মই বনাই ল'ম। চাওক, এটা মই ভাঙি পেলাই দেখুৱাই, চাওকচোন ভিতৰখন কিমান ধুনীয়া হৈছে, আৰু চেনিৰ ৰাবত দিয়াৰ পিছত আৰু খুব ধুনীয়া হ'ব। মই গোটেইখিনি এইখিনি বনাই ল'লোঁ, আৰু এতিয়া মই চুগাৰ চিৰাপ বনাম। চুগাৰ চিৰাপ বনাবলৈ মই কেৰাহীখন পাতি পেলাই একাপ মই চেনি লৈছোঁ, আৰু একাপ নহয়, 1.5 কাপ মই চেনি লৈছোঁ। যিহেতু মই ময়দা 2 কাপ লৈছিলোঁ, 1.5 কাপ মই চেনি লৈছোঁ, আৰু আধা কাপ মই পানী লৈছোঁ। আৰু এতিয়া মই এইখিনি অলপ মেল্ট হ'বলৈ, গেছৰ ফ্লেম ইমান হাই নকৰিব, অলপ মেল্ট হ'বলৈ মই ৰাখি দিছোঁ। এইখিনি চাওকচোন মেল্ট হৈ গ'ল, আৰু এতিয়া আমি চেক কৰিম এটা তাৰ আহিবলৈ। আৰু তার যদি নাহে তেতিয়াহ'লে আমাৰ খুৰমাটো ভাল নহ'ব। চাওক, চাওক, এই ধৰণে এটা তার আহিব লাগিব। আৰু এতিয়া মই কি কৰিম, খুৰমাখিনি ইয়াত দি দিম। গেছ মই বন্ধ কৰি দিলোঁ। গেছ বন্ধ কৰি পেলাই খুৰমাটো দি পেলাই এই ধৰণে লৰাই থাকিব। লাহে লাহে চাব, এটা মানে অলপ দেৰিত ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ পিছত চাব বগা এটা চামনি পৰি গৈছে। আৰু এটা কথা, আপোনালোকে এৰি নিদিব, নহ'লে কি হ'ব, পিছত গোটা বান্ধি ল'ব। আৰু এই ধৰণে এইখিনি লৰাই থাকিব। কিন্তু এই সময়ত অলপ কষ্ট হয়, আৰু অলপ লৰাই থাকিব লাগে। ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি একেবাৰে গোট মাৰি যায়। সেইকাৰণে এইখিনি এই ধৰণে লৰাই থাকিব। লৰাওঁতে চাব, অলপ দেৰিৰ পিছত এইখিনি পূৰা বগা হৈ আহিব। সেই সময়ত দেখিবলৈ কিন্তু খুব ভাল লাগে। আৰু চাওক, লাহে লাহে বগা হ'বলৈ ধৰিছে, কিন্তু এতিয়ালৈকে পূৰা হোৱা নাই। আৰু যেতিয়া পূৰা শুকাব তেতিয়া পূৰা বগা হৈ যাব, আৰু সেই সময়ত কিন্তু বহুত টান হৈ যায়, আৰু অলপ লদাও পাতি যায়। সেইকাৰণে লৰাই থাকিব, নহ'লে পূৰা এটাৰ গাত এটা লাগি গ'লে পিছত এৰুৱালে মানে ভাঙি যায়গৈ। সেইকাৰণে এই সময়টোতে মানে এইখিনি খুব ভালকৈ লৰাই থাকিব। চাওক, কালাৰটো দেখিছে নহয়, পূৰা বগা হৈ আহিছে, আৰু খুৰমাখিনি পূৰা আমাৰ মানে এতিয়া আৰু হ'বই। আৰু এই সময়ত চাওকচোন পূৰা বগা হৈ আহিছে, একেবাৰে বজাৰৰ নিচিনা হৈছে নহয়। আমি যদি ঘৰতে ইমান ধুনীয়া খুৰমা বনাব পাৰিছোঁ, তেতিয়াহ'লে আমি বজাৰৰ পৰা কিনাৰ কোনো প্ৰয়োজনে নাই। এই ধৰণে বনাই পেলাই টেমাত ভৰাই থ'লে ল'ৰা ছোৱালীয়ে বা খাব পাৰে, বা আলহী আহিলেও আমি দিব পাৰোঁ। আলহীয়ে আজিকালি বজাৰৰ বস্তু ইমান ভাল নাপায়, ঘৰত বনোৱা বস্তু সকলোৱে ভাল পায়, নহয়নে? এই ধৰণে বনাই পেলাই আপোনালোকে থৈ দিব। আৰু এইখিনি পূৰা ঠাণ্ডা হোৱাৰ পিছতহে টেমাত ভৰাব, নহ'লে কিন্তু কোমল হৈ যাব। কেৰাহীত পূৰা যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়াহে এইখিনি ভালকৈ ভৰাব। চাওকচোন কিমান ধুনীয়া হৈছে, আৰু ইমান কোমল হৈছে, মচমচীয়া হৈছে, খাবলৈও কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, আৰু ঈদত এই ধৰণে বনাই পেলাই থ'ব পাৰে। চাওকচোন কিমান ভাল হৈছে খাবলৈও কিন্তু বহুত ভাল হৈছে। চাওক, মই ওচৰৰ পৰা দেখাইছোঁ, হৈছে নহয় বজাৰৰ নিচিনা। আপোনালোকে এবাৰ বনাই পেলাই চাব। আৰু এই সময়ত যিখিনি হেৰি হৈ যায়,